প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু প্ৰতিষ্ঠাপক সকলো আছে আৰু বৰ্তমান আমাৰ পৰিচালনা সমিতিৰ সভাপতি ইয়াৰ বিধায়ক প্ৰণগন বৰুৱাৰ লগতে অধ্যক্ষ দত্ত ডাঙৰীয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে মিলি চাবুৱা অঞ্চলৰ ৰাইজৰ সহযোগত সুন্দৰভাৱে আয়োজন কৰিছে। আৰু মই ছাত্ৰ ছাত্ৰীসকলক এটাই কথা কৈছোঁ যে এই মহাবিদ্যালয়খনক ভাৰতবৰ্ষৰ বুকুত এখন উল্লেখযোগ্য আদৰ্শ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব লগা হ'লে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে যিখিনি কথা তেখেতসকলক কয়, যি শিক্ষাদান দিয়ে, তাক যাতে তেখেতসকলে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, অনুশাসন আৰু ইয়াৰ চৰিত্ৰটো অক্ষুণ্ণ ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অপ্ৰাণ চেষ্টা কৰিব লাগিব, সততাৰ নিষ্ঠাৰে পৰিশ্ৰম কৰিব লাগিব। কাৰণ পৃথিৱীৰ অধিক সংখ্যক সফল ব্যক্তিৰ যদি আপুনি ইতিহাস অধ্যয়ন কৰে তেতিয়া দেখিব সকলোৱে মানৱীয় প্ৰমূল্যবোধক অগ্ৰাধিকাৰ দি সততা নিষ্ঠাৰে মাতৃ পিতৃৰ কথা মানি, শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি, সমাজখনক শ্ৰদ্ধা ভক্তিৰে তেখেতসকলে নিজৰ জীৱন গঢ় দিয়ে আৰু তেখেতসকলৰ সফলতাক লৈ পৃথিৱী আনন্দিত হয়। গতিকে এজন ব্যক্তি ইণ্ডিভিজুৱেল নহয়, এজন ব্যক্তিৰ সফলতাত যদি এখন সমাজ, এখন ৰাজ্য, এখন ৰাষ্ট্ৰই যদি গৌৰৱ উপলব্ধি কৰে বা পৃথিৱীয়ে সেই সফলতাক প্ৰশংসা কৰে বা সফলতাক আদৰ্শ হিচাপে লয়, সেইটোৱে প্ৰকৃত সফলতা। গতিকে মই ভাবোঁ যে চাবুৱাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি নিষ্ঠাৰে পৰিশ্ৰম কৰে, নিশ্চিতভাৱে ভাৰতবৰ্ষৰ বুকুত এখন উল্লেখযোগ্য আদৰ্শ সফল মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব।